উৎপাদন বহুত ভাল। মই প্ৰথমতে আলু কৰিলোঁ। একেডোখৰ মাটিতে মই মানে 3টা খেতি ষ্টাৰ্ট কৰোঁ। আপোনাৰ প্ৰথমতে ধান কৰোঁ, ধানৰ পিছত মোৰ আলু বা কবি এনেকুৱা বিভিন্ন খেতি হয়, ধনিয়া পৰা ধৰি। তাৰপিছত আপোনাৰ সেইখিনি কৰাৰ পিছতে মই ৰিচেণ্ট আকৌ বিলাহী কৰোঁ। আলুটো সোনকালে হৈ যায়, সোনকালে হৈ যোৱাৰ লগে লগে তেতিয়া আমি নেক্সট বিলাহী কৰোঁ। বিলাহীত আমি এতিয়া ভাল প্ৰডাকশ্যনেই পাইছোঁ। একেডোখৰ মাটিতে মোৰ ছাইডত JCB দি পেলাই ড্ৰেইন মাৰি পেলাই পাৰত মোৰ জহা ভোল, কোমোৰা, দাংবডি, জাতিলাওৰ পৰা ধৰি ইত্যাদি খেতি মোৰ তাত ষ্টাৰ্ট কৰোঁ। তাতে মই যিবিলাক JCB ড্ৰেইন সেইবিলাকত মাছ মেলোঁ। মাছ পোৱালি মেলি আহিন কাতিত আমি ষ্টাৰ্ট মানে কৰোঁ ধৰিবলৈ। যিমান ডাঙৰ হ'লেও ডাঙৰখিনি আমি বিক্ৰী কৰি দিওঁ, আৰু সৰুখিনি মোৰ ডাঙৰ যিটো ফিচাৰী সেই তাত মই মেলি ৰাখোঁ। তাৰপিছত আমি ডাঙৰ ফিচাৰী মাছটো পিছত লাহেকৈ মানে আঘোণৰ পৰা ষ্টাৰ্ট কৰি পেলাই ডাঙৰ যিখিনি মাছ আমি সেইখিনি আমি বিক্ৰী কৰোঁ। তেনেকৈ ব্যৱসায়তে চলিছে। আৰু লগত মোৰ ব্ৰইলাৰ আছে, ব্ৰইলাৰ 1000 পোহোঁ। তাৰপিছত আপোনাৰ এনেকৈ খেতিবিলাক কৰি আছোঁ আৰু আকৌ সেইডোখৰ মাটিতে মই এতিয়া কঠীয়া পাৰিবলৈ ষ্টাৰ্ট কৰিছোঁ। কঠীয়া পাৰি আকৌ ধান ৰুম। মই দ মাটি 30 বিঘা কৰোঁ খেতি পথাৰত। মোৰ বাৰ্ষিক মিনিমাম আপোনাৰ এতিয়া প্ৰায় 1 লাখ টকা মই বিলাহীত পাইছোঁ। আলুত পালোঁ আপোনাৰ 20,000 মান টকা পাইছিলোঁ। মুঠতে আপোনাৰ 2-2.5 লাখ টকাৰ ভিতৰত মোৰ প্ৰতি বৰ্ষত পাওঁ। মোৰ ফাৰ্মত এতিয়া আপোনাৰ ভেন্দি পাব, জাতিলাও পাব, জহা ভোল পাব, কোমোৰা পাব, আপোনাৰ দাংবডিও পায়। এনেকৈ এতিয়া ষ্টাৰ্ট কৰিছোঁ।